1992 হয় ভাই লোক 1992 মানে 1992 চনতে ৰিলিজ হৈ যোৱা এখন বিখ্যাত অসমীয়া চিনেমা নামটো কি তো নামটো হ'ল ফিৰিঙতি 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 আজি পুৱা যে ধৰণী পোহৰাই নদীন বাতৰি জনাই গ্ৰীষ্ম কালৰ ইতিহাস পুৰণি হয় ৰিমঝিম বৰষাই তো ভাই লোক ফিৰিঙতি হৈছে 1992 মানে 1992 চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ প্ৰযোজক হ'ল শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে এইখনে হ'ল ফিৰিঙতি ফিৰিঙতি তাৰ নিজৰটোৱে চাইছে আইদেউ মোৰ মতে কৰঙালৈ তুমি যাব নোৱাৰিবা আজি আমাৰ গাঁৱতে থাকা গাঁওবুঢ়াৰ ঘৰতে থাকিব পাৰিবা এই গাঁওখনৰ নাম কি পুৰণি পাম বৰষাই দি জোৰে টোপাল কৰাই শৰতৰ আকাশত কুকুলা চৰাই তো যি কি নহওক ভাই লোক বলক এতিয়া চাই লওক এই চিনেমাখনৰ কিছু ডিটেইলছ মানে সেয়া মানে কি এইখন চিনেমাৰ প্ৰযোজক কোন হয় তাৰপিছত আপোনাৰ আমুক তামুক তো বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি ফিৰিঙতি বলক ভাই লোক চাই লওক বলক তো ভাই লোক এইখন চিনেমাৰ পৰিচালক হ'ল জাহ্নু বৰুৱা তাৰপিছত চিত্ৰনাট্য হ'ল জাহ্নু বৰুৱা আৰু হয়তো জাহ্নু বৰুৱাক বহুতে চিনি নাপাব পাৰে তো মই দেখাই দিছোঁ জাহ্নু বৰুৱা কোন হয় তো চাই লওক এইজনে হ'ল জাহ্নু বৰুৱা মানে এইজনে হ'ল জাহ্নু বৰুৱা ঠিক আছে আৰু ইয়াৰ জন্ম হৈছিল কিমান চনত 1952 মানে 1952 চনৰ 7 অক্টোবৰত জন্ম হৈছিল এইজনে হ'ল মানে কি জাহ্নু বৰুৱা মানে এইয়া মানে কি বুলি কয় পৰিচালক অফ দ্য মুভি এইয়া কি বুলি কয় ফিৰিঙতি যি কি নহওক ভাই লওক বলক তাৰপিছত আছে আপোনাৰ পৰিচালকৰ পিছত আছে চিত্ৰনাট্য জাহ্নু বৰুৱা প্ৰযোজক হ'ল শৈলধৰ বৰুৱা প্ৰযোজক অভিনয়ত আছে মলয়া গোস্বামী সকলোৱে চিনি পায় মলয়া গোস্বামী অভিনয়ত এন বিষ্ণু খাৰঘৰীয়া আছে চিত্ৰগ্ৰহণকাৰী হ'ল অনুপম জোটৱানী চিত্ৰগ্ৰহণকাৰী তাৰপিছত আছে আপোনাৰ সম্পাদনাত আছে হিউবেন বৰুৱা তাৰপিছত ৰঞ্জিত দাস তাৰপিছত সংগীত পৰিচালক হ'ল আপোনাৰ সত্য বৰুৱা সংগীত পৰিচালক পৰিৱেশক হ'ল ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড পৰিৱেশক তাৰপিছত মুক্তি হৈছিল মানে ৰিলিজ হৈছিল এখন চিনেমা 1992 দেশ হ'ল ভাৰত তাৰপিছত ভাষা হ'ল অসমীয়া জানেনে ভাই লোক এইখন চিনেমাত কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে তো যদি নাজানে তো চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি এইয়া মানে ফিৰিঙতি বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি ফিৰিঙতি তো ভাই লোক এইখন চিনেমাত কোনে কাষ্টিং কৰিছে বুলি ক'লে তো এইখন চিনেমাত কাষ্টিং কৰিছে মলয়া গোস্বামী তাৰপিছত আছে বিষ্ণু খাৰঘৰীয়া সকলোৱে চিনি পায় বিষ্ণু খাৰঘৰীয়া তাৰপিছত আছে আপোনাৰ এইয়া বাদল দাস আৰু ইয়াৰ ফটোখন দিয়া নাই বাৰু তো যিকি নহওক বাদল দাস তাৰপিছত আছে আপোনাৰ ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ সেয়া চেতনা দাস ভাই লোক ই কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ কি নামেৰে পুডুমি নামেৰে কাষ্টিং কৰিছে চেতনা দাস তাৰপিছত নেক্সট আছে আপোনাৰ হেমেন চৌধুৰী আছে আৰু ইয়াৰ ফটোখন দিয়া নাই বাৰু আৰু এই হেমেন চৌধুৰীয়ে কাষ্টিং কৰিছে এইখন চিনেমাত গাঁওবুঢ়া নামেৰে মানে গাঁওবুঢ়া আৰু সেই আৰু জানে আৰু আপোনালোকে গাঁৱৰ বুঢ়া মানে গাঁওবুঢ়া হেমেন চৌধুৰী
তো যিকি নহওক তাৰপিছত আছে নেক্সট এইজন মানে আপোনাৰ লক্ষধৰ চৌধুৰী হয় লক্ষধৰ চৌধুৰী আৰু ই কাষ্টিং কৰিছে এইখন চিনেমাত লক্ষীৰাম নামেৰে ঠিক আছে লক্ষধৰ চৌধুৰী তাৰপিছত আছে আপোনাৰ ইনু বৰুৱা আৰু ই কাষ্টিং কৰিছে এইখন চিনেমাত ডালিমী নামেৰে ডালিমী ফটোশ্বুটো নাই যিকি নহওক বলক নেক্সট তাৰপিছত আছে আপোনাৰ লাষ্ট এইজন নাম হ'ল ভাৰ্গৱ কটকী কি নাম ভাৰ্গৱ কটকী আৰু ই কাষ্টিং কৰিছে এইখন চিনেমাত অনুজ নামেৰে অনুজ তো যিকি নহওক ভাই লোক এইকেইজনে আছিলে আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি ফিৰিঙতি তো বাকী তো বাকী আৰু কমনো কি ভাই লোক তো যি আছিল এয়াই তো বাকী বৰ্তমানলৈকে এইখন চিনেমা কোনে চাইছে আৰু কোনে চাই ভাল পাইছে চ' অভিয়াছলি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স ঠিক আছে কমেণ্ট কৰি জনালে নিশ্চয় ভাল পাম তো যিকি নহওক ভাই লোক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' যোৱাৰ আগত এটা লাইক কৰি দিব ভাই লোক টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো সেয়া मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो